আজি ৰিয়াৰ জন্মদিন আৰু ৰিয়া মোৰ দৰে আপোনাৰ দৰে সাধাৰণ নহয়, তাই অকণমান বেলেগ ধৰণৰ আৰু আমি সকলোৱে মিলি তাইৰ যিটো জন্মদিন পালন কৰিম এয়া ৰিয়াৰ জন্মদিনৰ প্ৰস্তুতি চলি আছে। ইতিমধ্যে কেক অনা হ'ল, ইতিমধ্যে সমানে সমানে প্ৰসাদৰ কামো চলি আছে। এই প্ৰসাদৰ কামো চলি আছে, প্ৰসাদ বিতৰণ কৰি আছে। মই অলপ পাছতে ৰিয়াক দেখুৱাম তাইনো কোন। খুব সুন্দৰকৈ তাইৰ জন্মদিনটো আমি আয়োজন কৰিছোঁ। ইতিমধ্যে তাইৰ যিবিলাক ফ্ৰেণ্ডছ আহি পাইছেহি আৰু অলপ পাছতেই ইহঁতে কেক কাটিব, ফূৰ্তি কৰিব। প্ৰসাদৰ কামটো হৈ যোৱাৰ পাছতেই কেকৰ কামটো আৰম্ভ হ'ব। ইতিমধ্যে প্ৰসাদ বিতৰণ এয়া চলি আছে। এয়া আমাৰ ইয়াৰ এইবিলাক ফ্ৰেণ্ডছ আহিছে, সিহঁতক প্ৰসাদ দি আছে। লগে লগে অকণমান ক্ষীৰ আমাৰ ছোৱালীয়ে ধৰা আমাৰ সৰু ল'ৰাই ধৰ এইজনী আমাৰ ৰিয়া। এইজনী ৰিয়া, আজি তাইৰে বাৰ্থডে। আমাৰ ভাগিন ইয়াতে মুখত প্ৰসাদ লগাই দিলে আৰু কিবা তাইৰ ফ্ৰেণ্ডছবিলাকে মুখত কিবা ৰং ঘঁহি দিলে অলপ। ইতিমধ্যে ৰিয়াক আমাৰ দেৱস্বতীয়ে সহায় কৰিছে কেকটো কাটিবলৈ। সকলো ইতিমধ্যে কেক কটা পৰ্ব চলি আছে। সেইজনী আমাৰ ৰিয়া। সকলোৱে তাইক আশীৰ্বাদ কৰিব যে তাই খুব সুন্দৰকৈ থাকিব পাৰে।